আজি মই ভূত এক্সপিৰিয়েঞ্চ কৰিছো। মানুহে কয় কাৰ্চিয়াং ডাউহিল ভূতৰ চহৰ। কাৰ্চিয়াং ডাউহিল সঁচাকৈ ভূতৰ চহৰ নে কেৱল ৰহস্য? এই কথা জানিবৰ বাবে আজি আমি উপস্থিত হৈছো এই মুহূৰ্তে কাৰ্চিয়াঙত। তো গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱজানী। মই আপোনালোকৰ দেৱজানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। কাৰ্চিয়াং শব্দটো লেপচা ভাষা কাৰ্চং শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে সেউজীয়া অৰ্কিডৰ দেশ। এসময়ত এই অঞ্চলত বহু ধৰণৰ বনৰীয়া অৰ্কিড পোৱা গৈছিল, সেইবাবেই এই নামটো। কাৰ্চিয়াং সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 1858 মিটাৰ উচ্চতাত অৱস্থিত। দাৰ্জিলিঙৰ তুলনাত ইয়াত অলপ গৰম যদিও চাৰিওফালে কুঁৱলীয়ে ইমান ধুনীয়াকে আৱৰি ধৰিছে, সেইবাবেই পৰ্যটকে আহি ইয়াতে বিশ্ৰাম লয়। কাৰ্চিয়াঙৰ আন এটা বিশেষত্ব হৈছে বিশ্ববিখ্যাত দাৰ্জিলিং চাহ। ইয়াৰ চাহ বাগিচাবোৰ কেৱল চাহ উৎপাদনৰ বাবেই নহয়, অপূৰ্ব দৃশ্যৰ বাবেও বিখ্যাত। পাহাৰৰ ঢালৰ সেউজীয়া চাহ গছৰ শাৰী শাৰী দৃশ্য যিকোনো ভ্ৰমণকাৰীৰ মন জয় কৰে। এতিয়া আপোনালোকক লৈ আহিছো দাৰ্জিলিঙৰ ওচৰতেই এক অতি ৰহস্যময় ঠাই ডাউহিলত। এই ঠাইখনক বহুতে ভূতৰ চহৰ বা হন্টেড ডাউহিল বুলি কয়। तो गाइज अभी हम जो जगह पे है, हिंदी क्यों बोल रही हूँ, মানে আমি য'ত আছো এই জেগাটো ডাউহিল বুলি কয়। ইয়াতে নেকি ভূত আছে আৰু আপোনালোকে চালে গম পাব। ইয়াতে পাইন ফৰেষ্ট হয়। প্ৰতিটো গছৰ পিছফালে এনেকুৱা ফিল হৈ আছে, কোনোবাই লুকাই আছে, ভূতৰা ফিলিং। তো মই দেখাই দি আছো কেমেৰাত। আজি এই ভিডিঅ'টোত আমি এই ঠাইখনৰ ইতিহাস, জনশ্ৰুতি আৰু ইয়াৰ ৰহস্যৰ বিষয়ে জানিম। ডাউহিল প্ৰকৃত সৌন্দৰ্যৰে ভৰা এখন পাহাৰীয়া ঠাই। ওখ ওখ পাইন গছ আৰু ওক গছ, ডাঠ কুঁৱলী, চাৰিওফালে নীৰৱতা। দিনৰ পোহৰতো এই ঠাইখনত অলপ ৰহস্য যেন লাগে। সন্ধিয়া নামিলে পৰিৱেশটো আৰু অধিক নিস্তব্ধ হৈ পৰে। क्या नाम है भाई आपका? राहुल सिंह, राहुल सिंह। कहाँ से है? कोलकाता। आके कैसा लगा यहाँ? पहली बार है, बहुत अच्छा फिल्म है। और आपके बारे में बताइए कुछ तारीफ है। मेरा नाम अनिमेशन है, सेकंड बार यहाँ पर आ रहा हूँ तो हुआ है, बहुत अच्छा जगह है, पिछले सेकंड बार आया। अच्छा लगा मिलके। अच्छा। এই ঠাইখনক লৈ আটাইতকৈ বেছি চৰ্চিত কাহিনীটো হৈছে ভিক্টোৰিয়া বয়েজ হাইস্কুলক কেন্দ্ৰ কৰি। স্থানীয় বহু মানুহে কয় যে স্কুল বন্ধ থকাৰ সময়ত, বিশেষকৈ শীতকালত, স্কুলৰ ভিতৰৰ অদ্ভুত খোজৰ শব্দ, দুৱাৰৰ বন্ধ খোলাৰ শব্দ বা কাৰোবাৰ উপস্থিতি অনুভৱ হয়। যদিও এই দাবী কোনো বৈজ্ঞানিক প্ৰমাণ নাই। আন এটা জনপ্ৰিয় কাহিনী হৈছে তথাকথিত মুণ্ডহীন বাচ্চাৰ আত্মা। কিছুমানে দাবী কৰে যে বনাঞ্চলৰ এটা পথত সিহঁতে মুণ্ডহীন এজন ল'ৰা বাচ্চা খোজ কাঢ়ি যোৱা দেখিছে। আকৌ কেতিয়াবা সেই আকৃতিটো গছৰ লগত মিলাই যায়। এই কাহিনী বহু বছৰ ধৰি চলি আহিছে, কিন্তু ইয়াৰ সত্যতা আজিলৈকে কোনোবাই প্ৰমাণ কৰিব পৰা নাই। ইয়াৰ ওচৰৰ বনাঞ্চলটো বহুতে ডেথ ৰোড বুলি কয়। স্থানীয় মানুহৰ মতে এই পথত খোজ কাঢ়োতে কেতিয়াবা কোনোবাই পিছফালৰ পৰা চাই থকা যেন লাগে বা কেতিয়াবা অনুসৰণ কৰিও থকা যেন অনুভৱ হয়। কিন্তু মনোবিজ্ঞানীৰ মতে ডাঠ কুঁৱলী, নিস্তব্ধতা আৰু অচিনাকি পৰিৱেশে মানুহৰ মনত এনে অনুভূতিৰ সৃষ্টি কৰিব পাৰে। এইবিলাক কাহিনীৰ বাবেই বহুত পৰ্যটক কেৱল এই ৰহস্যময় অনুভৱটো উপভোগ কৰিবলৈ ইয়ালৈ আহে। আমিও তেনেকৈ গৈছিলোঁ। কিছুমানে কয় একোৱেই দেখা নাই, আন কিছুমানে কয় কিবা এটা বেলেগ অনুভৱ হৈছিল। সেয়ে এই ঠাইখন ৰহস্য আজিও অমীমাংসিত। আৰু মই কি এক্সপিৰিয়েঞ্চ কৰিলোঁ জানেনে? মোৰ ব্যক্তিগত মতামত হ'ল ভয় আৰু কৌতূহল দুয়োটাই মানুহৰ স্বাভাৱিক অনুভূতি। কিন্তু কোনো কাহিনী শুনিয়েই সেয়া সত্য বুলি মানি লোৱাটো উচিত নহয়। আমি যিকোনো বিষয় যুক্তি আৰু বাস্তৱ তথ্যৰে চাব লাগে। বহু সময়ত পৰিৱেশ, বতৰ, কুঁৱলী আৰু মনৰ কল্পনাই সাধাৰণ কথাকো স্বাভাৱিক যেন অনুভৱ নকৰায়। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব। মই আকৌ আহিম নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। টিল দেন টেক কেয়াৰ, বাই বাই।